Geography Series Part 1. ইয়াতে আমি প্ৰথমতে গ্লোব চাম, দেন তাৰপিছত তাৰ ইম্পৰ্টেণ্ট পেৰেলছ অফ লেটিটিউডটো পঢ়িম, দেন লংগিটিউড, তাৰপিছত আমি হিট জোনছ অফ দি আৰ্থটো ডিটেইলছকে চাম, দেন কনচেপ্ট অফ টাইম, দেন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইপ যোনটো আমি IST বুলি জানো, দেন দ্য 7th one ডে-লাইট ছেভিং টাইম, এণ্ড লাষ্টলি ইণ্টাৰনেশ্যনেল ডেডলাইন। আৰ্থ আমি সকলোৱে জানো আৰ্থৰ চাইজ এৰিয়া ৱাইজ বহুত ডাঙৰ আৰু আমি সেই আৰ্থটো আমি নিজ চকুৱেদি দেখা পাব নোৱাৰোঁ। সেইটো কাৰণে এটা মিনিয়েচাৰ ফৰ্মত আৰ্থৰ এটা চিমিলাৰ মডেল এটা বনোৱা গৈছে যোনটো আমি গ্লোবৰ নামেদি জানো। চ' গ্লোব ইজ দ্য ট্ৰু মডেল অফ দি আৰ্থ। To locate any particular place on the globe, we need certain points of reference and lines. Reference and lines to আমাক কিয় দৰকাৰ হয়? লাইক ফৰ এক্সাম্পল, যদি আমি ইণ্ডিয়াটো লোকেট কৰিবলগীয়া হয় বা অষ্ট্ৰেলিয়াটোকে যদি আমি লোকেট কৰিবলগীয়া হয়, তেতিয়া সেই ৰেফাৰেঞ্চ পইণ্টছ আৰু লাইনছ দি পিনে আমি এই গ্লোবটোত লোকেট কৰিব পাৰোঁ কি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ক'ত আছে বুলি। ঠিক আছে, নেক্সট ওৱান, a needle is fixed through the globe in a tilted manner which is called its axis. 2 points on the globe through which the needle passes are 2 poles, North Pole and South Pole. এতিয়া এই পিকচাৰটো যোনটো এতিয়া গ্লোবটো আছে, এই ওপৰৰটো হৈছে নৰ্থ পল আৰু তলৰটো হৈছে চাউথ পল। এই নৰ্থ পল আৰু চাউথ পলৰ মাজেদি এটা নিডল এটা পাছ হৈছে যোনটো আমি এক্সিছেদি জানো, আৰু এই এক্সিছটোত টিল্টেড মেনাৰকে আছে। এতিয়া টিল্টেড মেনাৰকে কিয় আছে এইটো আমি কনজিকুৱেটিভ শ্লাইডছত আমি গম পাম। এতিয়া যদি আমি আউটাৰ স্পেচৰ পৰা যদি চাওঁ, তেতিয়াহ'লে এই নিডলটো এক্সিষ্ট নকৰে, বিকজ এইটো ইমেজিনেৰী লাইন যোনটো হিউমেনে ক্ৰিয়েট কৰিছে ফৰ দ্য ইজি আণ্ডাৰষ্টেণ্ডিং। ঠিক আছে, আৰু সেই ইমেজিনেৰী লাইনটো নিজৰ এক্সিছত ঘূৰি আছে। এতিয়া আৰু এটা ইমেজিনেৰী লাইন যোনটো আমি গ্লোবত দেখা পাওঁ, নট অন আৰ্থ বাট অন গ্লোবত দেখা পাওঁ, যোনটো গ্লোবটোক 2 ইকুৱেল হাফছত ডিভাইড কৰিছে, আৰু সেই লাইনটোৱে হৈছে ইকুৱেটৰ। আৰু এই লাইনটোৱে যোনটো 2 ইকুৱেল হাফছত ডিভাইড কৰিছে, সেই ওপৰটোক কয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰটো কয় ছাদাৰ্ণ হেমিস্ফিয়াৰ। All parallel circles from the equator up to the poles are called parallels of latitudes. এতিয়া এই ইকুৱেটৰৰ পৰা যোনটো বাকী পেৰেলেল লেটিটিউডছ গৈ আছে, সিহঁতৰ ডিষ্টেঞ্চটো ইকুৱেল হয়, পেৰেলেল হোৱাৰ কাৰণে সিহঁতক কয় পেৰেলেলছ অফ লেটিটিউডছ। এতিয়া এই পেৰেলেল অফ লেটিটিউডছটো আৰ মেজাৰ্ড ইন ডিগ্ৰীজ, মানে 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, এটা নৰ্থ পলটো গৈ পিনে 90 ডিগ্ৰী হয়গৈ। Since the distance from the equator to either of the pole is 1/4 of the circle round the earth, it will measure 1/4 of the 360 degree. Earthৰ এণ্টায়াৰ ডিগ্ৰীটো 360 ডিগ্ৰী হয়। চ' আমি ইকুৱেটৰৰ পৰা যদি আমি নৰ্থ পল বা চাউথ পললৈ যদি মেজাৰ কৰোঁ, ইয়াৰ এংগলটো হ'ল 90 ডিগ্ৰী। Thus 90 degree north latitudes marks the North Pole. এতিয়া এই ইকুৱেটৰৰ পৰা ওপৰলৈ যদি যাওঁ, তেতিয়া সেইটো নৰ্থ পল বুলি মাৰ্ক কৰে, আৰু ইকুৱেটৰৰ পৰা যদি তললৈ যাওঁ, তলৰ পইণ্টটো, তেতিয়া সেইটো হ'ল চাউথ পল। As such, all parallels north of the equator are called north latitudes. Similarly, all parallels south of the equator are called south latitudes. এতিয়া এই ইকুৱেটৰৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰকেইটা আমি নৰ্থ লেটিটিউডছ বুলি ক'ম, আৰু ইকুৱেটৰৰ পৰা যোনটো ছাদাৰ্ণ হেমিস্ফিয়াৰত আছে সেই গোটেইকেইটা চাউথ লেটিটিউডছ। ইম্পৰ্টেণ্ট পেৰেলেলছ অফ লেটিটিউডছ, এতিয়া ইকুৱেটৰ, নৰ্থ পল আৰু চাউথ পলৰ বাহিৰে আৰু 4টা ইম্পৰ্টেণ্ট পেৰেলেলছ অফ লেটিটিউডছ আছে। Number 1, Tropic of Cancer. Number 2, Tropic of Capricorn. Number 3, Arctic Circle. আৰু Number 4, Antarctic Circle. এতিয়া এই Tropic of Cancer টো আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত পোৱা যায়, আৰু ইয়াৰ ডিগ্ৰী অফ লেটিটিউডটো হৈছে 23.5 ডিগ্ৰী নৰ্থ। এতিয়া 23.5 ডিগ্ৰী নৰ্থটো আমি কেতিয়াবা 23 ডিগ্ৰী 30 মিনিটছ নৰ্থ বুলিও লিখোঁ। চ' এইটোতো যাতে ছেইম হয় আৰু কনফিউজ হ'ব নালাগে। চিমিলাৰলি ট্ৰপিক অফ কেপ্ৰিকনটো ছাদাৰ্ণ হেমিস্ফিয়াৰত পোৱা যায়, আৰু ইয়াৰ ডিগ্ৰী অফ লেটিটিউডটো হৈছে 23.5 ডিগ্ৰী চাউথ, যোনটো আমি 23 ডিগ্ৰী 30 মিনিটছ চাউথ বুলিও লিখোঁ। দেন আমি আৰ্কটিক চাৰ্কলটো চাওঁ। আৰ্কটিক চাৰ্কলটো 66.5 ডিগ্ৰী নৰ্থ অফ দি ইকুৱেটৰ, মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। আৰু নম্বৰ 4টো এণ্টাৰ্কটিক চাৰ্কলটো 66.5 ডিগ্ৰী চাউথ অফ দি ইকুৱেটৰ, মানে ছাদাৰ্ণ হেমিস্ফিয়াৰত পোৱা যায়। এতিয়া দ্য ট্ৰপিক অফ কেঞ্চাৰটো, এই ট্ৰপিক অফ কেঞ্চাৰ ডেট ইজ 23.5 ডিগ্ৰী নৰ্থটো, ইট পাছেছ থ্ৰু 8 ষ্টেট, 8টা ইণ্ডিয়ান ষ্টেট পাছ থ্ৰু কৰে ট্ৰপিক অফ কেঞ্চাৰে। নম্বৰ 1টো গুজৰাট, নম্বৰ 2 ৰাজস্থান, নম্বৰ 3 মধ্যপ্ৰদেশ, নম্বৰ 4 ছত্তীশগড়, নম্বৰ 5 ঝাৰখণ্ড, নম্বৰ 6 ৱেষ্ট বেংগল, এণ্ড নম্বৰ 7 মিজোৰাম, এণ্ড লাষ্ট ওৱান ত্ৰিপুৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, সকলো যিকোনো এক্সামতো এইটো আহে। চ' প্লিজ নোট দিছ। লংগিটিউড,
সো লংগিটিউড আমি ফাৰ্দাৰ ডিছকাছ কৰাৰ আগতে প্ৰথমতে চাই লওঁ প্ৰাইম মেৰিডিয়ানটো কি হয় এতিয়া প্ৰাইম মেৰিডিয়ানৰ ভ্যালুটো হৈছে 0 ডিগ্ৰী লংগিটিউড এতিয়া আমি এই প্ৰাইম মেৰিডিয়ানৰ পৰা ইষ্টৱাৰ্ড সাইডে কাউন্ট কৰো আমি 180 ডিগ্ৰী ইষ্টৱাৰ্ড আৰু ৱেষ্টৱাৰ্ড সাইডে 180 ডিগ্ৰী ৱেষ্টৱাৰ্ড এই প্ৰাইম মেৰিডিয়ানটো আৰু যোনটো 180 ডিগ্ৰী মেৰিডিয়ানটো আছে যোনটো অপজিট অফ প্ৰাইম মেৰিডিয়ান ফালে আছে সেইটোৱে আৰ্থটো ডিভাইড কৰে ইনটু টু ইকুৱেল হাফছ যোনটো ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ লংগিটিউড ইজ দ্য মেজাৰমেণ্ট ইষ্ট অৰ ৱেষ্ট অফ দি প্ৰাইম মেৰিডিয়ান এতিয়া প্ৰাইম মেৰিডিয়ানটো বেছ লৈ পিনে লংগিটিউডটো ইষ্টৱাৰ্ড হয় নে ৱেষ্টৱাৰ্ড হয় সেইটো মেজাৰমেণ্টটো চায় Longitude is measured by imaginary lines that run around the earth vertically up and down and meet at the north and south poles. Ita a longitude keta a marking 30 degree 60 degree 90 degree here imaginary lines hoy juntu earth sarifale ase juntu upor pa tole mane vertically north pole ba south pole lai juntu run kore hetu he hoy longitude ita the distance around the earth measure 360 degree এই প্ৰাইম মেৰিডিয়ানৰ পৰা যোনটো আমি 180 ডিগ্ৰী ইষ্টৱাৰ্ড আৰু 180 ডিগ্ৰী ৱেষ্টৱাৰ্ডকে কাউণ্ট কৰিছিলোঁ সেই টোটেল যদি আমি এড কৰোঁ তেতিয়াহ'লে 360 ডিগ্ৰী ইন টোটেল আহে যোনটো আমাৰ ডিষ্টেঞ্চ এৰাউণ্ড দি আৰ্থ হয় এতিয়া এই ফিগাৰটো কনচেনট্ৰেট কৰা এই ফিগাৰৰ যে এইবোৰ লাইন্সকেইটা এই লাইন্সকেইটা হৈছে লাইন্স অফ ৰেফাৰেঞ্চেছ যোনটো আমি মেৰিডিয়ানছ অফ লংগিটিউডকে জানো এতিয়া এই মেৰিডিয়ানছ অফ লংগিটিউডৰ যোনটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটো আমি মেজাৰ কৰোঁ ডিগ্ৰীজ অফ লংগিটিউডত আৰু এই ডিগ্ৰী কেইটা আমি মিনিটছৰ পৰা ফাৰ্দাৰ ডিভাইড কৰোঁ ছেকেণ্ডছলৈ মানে মিনিটছ এণ্ড দেন মিনিটছ ইনটু ছেকেণ্ডছ আৰু এই মেৰিডিয়ানছ অফ লংগিটিউড সিহঁতে ছেমি চাৰ্কল হয় and the distance between them decreases steadily polewards until it becomes zero at the poles where all the meridian meets আৰু এই লংগিটিউড কেইটা যোনটো ডিষ্টেঞ্চ আছে এইকেইটা ডিষ্টেঞ্চ আমি যিমানে পলৱাৰ্ড যাওঁ মানে নৰ্থ পল আৰু চাউথ পল আমি যিমানে পলৱাৰ্ড যাওঁ সিমানে সিহঁতৰ ডিষ্টেঞ্চটো কম কম হৈ যাব ডিক্ৰিজ হৈ যাব আৰু এটা পইণ্ট এটা আহিব যে গোটেই মেৰিডিয়ান কেইটাই মিট কৰে য'ত সেইটো 0 ডিগ্ৰী হয় All meridians are of equal length, thus it was difficult to number the meridians. Ita ei gutei meridians keta length to equal hua karone ita measure koribole difficult hoisile. Hetu karone ki korile gutei country e decide korile eta discussion eta hoisile aru gutei country decide korile ki count to tarpa start hobo lage jot ei meridian to pass hoy greenwich hot. So ei meridian or jonto line to se prime meridian to ami ki loisu itia সেইটো গ্ৰীণউইচ লৈছোঁ আৰু সেই গ্ৰীণউইচৰ ব্ৰিটিছ ৰয়েল অবজাৰভেটৰীটো লোকেটেড আছে Therefore, the longitude of a place is measured by E for the east, W for the west. It is, however, interesting to note that 180 degree east and 180 degree west meridians are on the same line. Ita eto 30 degree itu side goise na. Ita a prime meridian to এই এণ্ডত মানে যেটা 180 ডিগ্ৰী পাব হেতু হে লাইনটো এটাই লাইন হয় কিন্তু হেতু 180 ডিগ্ৰী ইষ্ট কয় 180 ডিগ্ৰী ওয়েস্ট টু কয় ফ্যাক্টস অ্যাবাউট লাইনস অফ লংগিটিউড অল অবাউট ডিসকাস কৰা আমি লংগিটিউডৰ বিষয়ে এইটো এটা শৰ্টাৰ সেন্টেন্সত আছে সো লংগিটিউডস আৰ known as meridians run in north south direction measure distance east or west of the prime meridian are farthest apart at the equator and meet at the poles. Cross the equator at right angles, lie in planes that pass through the Earth's axis, are equal in length, are halves of great circles. Eitu table 2 hoy eta comparison between parallels of latitudes aru the meridians of longitudes. Eta ami first parallels of latitude to sound. Egeta ami agore discuss korisilu hetu same bostuwe hoy কিন্তু তাতে কেটামান পইণ্ট যোনটো ইনক্লুড কৰা নাছিলো সেইটো মই এটা পইণ্ট কাউট কৰি দি আছো parallels of latitude যোনটো পইণ্ট নম্বৰ 4 টো আছে the distance between two latitudes is approximately 111 kilometer এটো মনত ৰাখিবলৈ পাৰা second to point number 6 টো লৈছোৱা the latitudes from the equator to the poles are used to demarcate temperate zones that is 0 degree to 23.5 degree north and south as the torrid zone 23.5 degree to 66.5 degree as the temperate zone and 66.5 degree to 90 degree as the frigid. Etu heat zones of the earth hoy jontu ami yar pasat pohi asu details ke. Next to ami meridians of longitude sale same point number 4 at
The distance between two longitudes is maximum at the equator, যোনটো 111.3 kilometer, আৰু minimum at the pole, that is 0 kilometer. Midway at 45 degree of latitude, it is 79 kilometer. So সেইখিনি important বুলি ধৰি ল'ব পাৰা. Heat zones of the earth. Earthৰ তিনিটা heat zones আছে. Number 1 torrid zone, number 2 temperate zone, আৰু number 3 frigid zone. এই তিনিটা জোনটোৱে বহুত আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাদাৰ্ণ হেমিস্ফিয়াৰত দেখা পাওঁ. টৰিডটো ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকনৰ যোনটো মাজৰ ৰিজনটো সেইটোৱে হয় টৰিড জোন. চ' লেটিটিউডলি 23.5 ডিগ্ৰী নৰ্থ আৰু 23.5 ডিগ্ৰী চাউথৰ মাজৰ ৰিজনটো টৰিড জোনে ডিমাৰ্কেট কৰে. The midday sun is exactly overhead at least once a year on all latitudes between Tropic of Cancer and Tropic of Capricorn. এতিয়া midday sunটো কি হয়? midday sunটো যোনটো আমাৰ দুপৰীয়া 12টা বজাত সেইটো এক্সেক্টলি আমাৰ মাথাৰ ওপৰত থাকে ন. চ' এই midday sunটো বছৰত এবাৰ হ'লেও ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকনৰ যোনটো ৰিজনটো আছে ইয়াতে midday sunটো এক্সপিৰিয়েঞ্চ কৰিবই, আৰু এই এৰিয়াটো মেক্সিমাম হিট ৰিচিভ কৰে, আৰু সেইটো কাৰণে এইটো টৰিড জোন বুলি কোৱা হয়. The midday sun never shines overhead on any latitude beyond the Tropic of Cancer and Tropic of Capricorn. এই midday sunটো অকল কনফাইন হয় ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ন ৰিজন, ডেট ইজ টৰিড ৰিজনটোতে এইটো midday sunটো পায়. টেম্পাৰেট জোন বা ফ্ৰিজিড জোনত এই midday sunটো কেতিয়াও শ্বাইন নকৰে. The angle of sun rays goes on decreasing towards the pole. So আমি সবতকৈ বেছি ছানৰ হিটটো বা ছানৰ এংগলটো ক'ত পাম? টৰিড জোনত. তাৰপিছত আমি টেম্পাৰেট যাম, তাৰপিছত আমাৰ ফ্ৰিজিডলৈ যাব. চ' আমি যিমানে ওপৰলৈ যাওঁ সিমানে ছানৰ ৰেজটো ডিক্ৰিজ হৈ যায়. এতিয়া আমি টেম্পাৰেট জোনটো চাওঁ. The areas bounded by Tropic of Cancer and the Arctic Circle in the northern hemisphere, Tropic of Capricorn and the Antarctic Circle in the southern hemisphere have moderate temperature. So therefore they are called as temperate zone. So এইটো জোনটো মানে 66.5 ডিগ্ৰী নৰ্থ আৰু 23.5 ডিগ্ৰী নৰ্থ আৰু 23.5 ডিগ্ৰী চাউথ আৰু 66.5 ডিগ্ৰী চাউথ, এই দুটাটো হয় টেম্পাৰেট জোন, আৰু সিহঁতৰ টেম্পাৰেচাৰটো কি হয়? মডাৰেট হয়. ফ্ৰিজিড জোন. Areas lying between the Arctic Circle and the North Pole in the northern hemisphere and the Antarctic Circle and the South Pole in the southern hemisphere, সেইটো হ'ল ফ্ৰিজিড জোন বুলি কয়. এতিয়া এই ফ্ৰিজিড জোনটো ইটছ ভেৰি ভেৰি কোল্ড, বহুত ঠাণ্ডা জেগা হয়. এতিয়া ঠাণ্ডা কিয় হয়? বিকজ ইয়াতে যোনটো ছানটো আছে ডাজ নট ৰাইজ মাছ এবাভ দি হৰাইজন. কিয়কি ছানটো আমি অথনি যিটো পঢ়িছিলোঁ, আমি যিমানে ওপৰলৈ যাম ছানৰ ৰেচটো সিমানে ডিক্ৰিজ হৈ যায়. যিমানে ডিক্ৰিজ হয় মানে কি? লেছ হিট প্ৰভাইড কৰে. সেইটো কাৰণে এই ৰিজনটো ভেৰি কোল্ড হয়. চ' দিছ ৰিজন ইজ কল্ড এজ ফ্ৰিজিড জোন. Concept of time. The best means of measuring time is by the movement of the earth, the moon and the planets. এতিয়া আগৰ দিনত যেতিয়া ঘড়ী নাছিলে তেতিয়া মানুহে আৰ্থৰ মুভমেণ্টটো বা মুনৰ শ্বেপকেইটা যেতিয়া চেঞ্জ হয়, বিকজ উইথ টাইম মুনৰ শ্বেপ চেঞ্জ হৈ থাকে, এইকেইটাইদি সিহঁতে টাইম মেজাৰ কৰিছিলে. The sun regularly rises and sets every day, and naturally it is the best timekeeper throughout the world. এতিয়াও যেতিয়া আমি গাঁৱলৈ যাওঁ এতিয়াও ঘড়ী মানুহে ইউজ নকৰে. ককা আইতাহঁতে এতিয়াও ৰাতিপুৱা হয় মানে ছানটো উঠিলে আৰু গধূলি হৈছে মানে ছানটো নামিলে. চ' এতিয়াও সিহঁতৰ কাৰণে এইটো বেষ্ট টাইম কিপাৰ হয়, যোনটো এতিয়া বেলেগ জেগাটো নট অনলি ইন ইণ্ডিয়া বাট বেলেগ জেগাটো সেইটো ফ'ল' কৰে. Local time can be reckoned by the shadow cast by the sun, which is the shortest at noon and longest at sunrise and sunset. এতিয়া আমি দুপৰীয়া কেইটা হৈছে বা ৰাতিপুৱা কেইটা হৈছে বা ছানছেট কেইটা হৈছে আমি এইটো গম পাব পাৰোঁ. লাইক ফৰ এক্সাম্পল আমি এতিয়া ধৰি লওঁ আমি দুপৰীয়া কেইটা হৈছে, এতিয়া আমি যদি বাহিৰত থাকোঁ, যদি ৰ'দৰ তলত থাকোঁ, তেতিয়া যদি আমাৰ শ্বেডোটো যদি শ্বৰ্ট হয় তেতিয়াহ'লে আমি গম পাম কি এইটো 12টা বাজিছে বুলি, নুন হৈছে. আৰু এতিয়া ছানৰাইজত কি হয়? ছানৰাইজ আৰু ছানছেটত আমাৰ শ্বেডোটো ইউজুৱেলি লংগেষ্ট হয়. এতিয়া আৰু এটা এক্সাম্পল এটা আছে ইণ্ডিয়াতে, জন্তৰ মন্তৰ বুলি, যোনটো দিল্লীত লোকেটেড. এই জন্তৰ মন্তৰটো এটা একুৰেচি, এটা টাইমৰ একুৰেচি এটা দিয়ে, য'ত মানে এটা স্কিল, মানে এইটো চাবলৈ কাৰণে এটা স্কিল অবজাৰ্ভাৰ এটা লাগিব. এই স্কিল অবজাৰ্ভাৰটোৱে এইটো মেজাৰ কৰে এইটো কেইটা বাজিছে বা ছানটো কেতিয়া নামিছে, আৰু বাকী আৰু তাৰ জন্তৰ মন্তৰ আৰু আদাৰ
things আছে যেনেকৈ other heavenly bodies চোৱা etc. It when the prime meridian of Greenwich has the sun at the highest point in the sky, all places along this meridian will have midday or noon. It আমি prime meridian to Greenwich বুলি ধৰিছিলো. এতিয়া গ্ৰীণউইচত যেতিয়া ছানটো হায়েষ্ট পইণ্টত থাকে তেতিয়া এই গ্ৰীণউইচ লাইনৰ মেৰিডিয়ানটোত যিমান জাগা আছে যিমান প্লেচেছ আছে এই গোটেইকেইটা মিড ডে হ'ব বা নুন হ'ব মানে এইটো দুপৰীয়া হ'ব. As the earth rotates from west to east, those places east of Greenwich will be ahead of Greenwich time and those to the west will be behind it. এতিয়া যদি আমি গ্ৰীণউইচটো বেছকৈ লওঁ ইষ্টাৰ্ণ ছাইডলৈ যদি আমি যাওঁ তেতিয়াহ'লে +1 হ'ব আৰু যদি ৱেষ্টাৰ্ণ ছাইডে যাওঁ তেতিয়াহ'লে -1 হ'ব. ঠিক আছে আৰু এইটো কেলকুলেশ্যন আৰু এইটো কনচেপ্টটো আমি আৰু কনজিকিউটিভ স্লাইডত আমি আৰু পঢ়িম. লেটছ নাও ট্ৰাই টু understand the determination of time with respect to prime meridian. Example 1. Question to determine the local time of Thimphu, Bhutan located at 90 degree east longitude when the time at the Greenwich 0 degree is 12 noon. So our Thimphu, Bhutan or time to labo laiba local time to. So our eitu question given ki ase Thimphu to longitude to 90 degree east longitude. Number 1. That's a Greenwich to 0 degree where tar time to our 12 noon দিয়া আছে. সো আমাৰ গ্ৰীণউইচৰ টাইমটো 12 noon দিয়া আছে. সো তো আমি ইয়াৰ Thimphu ভুটানৰ লোকেল টাইমটো লাব লাগে. এটা আমি কি জানো কি the time increases at the rate of 4 minutes per 1 degree of longitude that is east of prime meridian. এতিয়া ভুটানটো Thimphu ভুটানটো prime meridianৰ ইষ্টত আছে. সো এইটো টাইমটো ইনক্ৰিজ হৈ যাব ডিক্ৰিজ নহয় বিকজ ইষ্টত গ'লে সদায় কি হয় ইনক্ৰিজ হৈ যায়. তাৰ সলিউশনটো চাওঁ. এতিয়া আমি ফাৰ্ষ্টত ওলাওঁ ডিফাৰেঞ্চ বিটুইন গ্ৰীণউইচ আৰু Thimphuৰ লংগিটিউডটো যোনটো মানে কি হ'ব 90 ডিগ্ৰী লংগিটিউড যোনটো Thimphuৰ আছিলে মাল্টিপ্লাইড বাই টোটেল টাইম ডিফাৰেঞ্চ যোনটো গ্ৰীণউইচ আৰু Thimphuৰ. চ' 90 × 4 কৰিলে 360 মিনিটছ আহে. আমি এই 360 মিনিটছ এতিয়া লেটছ কনভাৰ্ট ইট টু আৱাৰ্ছ. চ' 360 ডিভাইডেড বাই 6 আৱাৰ্ছ যোনটো আমি কেলকুলেশ্যন কৰাৰ পাছত উই গেট 6 আৱাৰ্ছ. এতিয়া Thimphu's local time to কি হ'ব? Thimphu's local time will be 6 hours more than the Greenwich time. যোনটো আমাৰ Greenwich time 12 noon আছিলে ন. সো এতিয়া এই 12 + 6 কৰিলে আমি লোকেল টাইম অফ Thimphu টো পাম যোনটো আমাৰ হৈ যাব 6 PM. সো প্ৰাইম মেৰিডিয়ানটো বেছ লৈ পিনে গোটেই কাণ্ট্ৰি কেইটাই নিজৰ নিজৰ ষ্টেণ্ডাৰ্ড টাইম কেলকুলেট কৰিছে. সো আমাৰ ইণ্ডিয়াটো আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আছে. এতিয়া standard time to কি হয়? Standard time is referred to as the synchronization of clocks within a certain geographical area to a single standard time. এটা within a certain geographical area মানে for example India. Indiaৰ কাৰণে এটাই ক্লক লাগিব for a single standard time যোনটো ফলো কৰিব গোটেই states of India. সেইটো কাৰণে আমাৰ standard time টো লাগে. এটা why do we have standard time? আমাৰ standard time টো কিয় আছে বা কিয় লাগে আমাক? The local time of places which are on different meridians are bound to differ. For example, the sun rises about 2 hours earlier in the east, Arunachal Pradesh, than in the west, Gujarat. Now, this figure to le aha, our easternmost part of India to has Arunachal or westernmost to has Gujarat. Here, yate ki koise ki Arunachal Pradesh or sunrise to Gujarat at koi 2 ঘণ্টা agote hoy. So এটা অৰুণাচল প্ৰদেশত থকা মানুহকেইটা সিহঁতৰ অফিচ যোৱা বা কাম কাজ বা স্কুললৈ যোৱা সিহঁতে গুজৰাটতকৈ 2 ঘণ্টা আগতে ষ্টাৰ্ট কৰি দিয়ে. এটা প্ৰব্লেমটো ইয়াতে কি হয় এটা কাউণ্ট্ৰিতে যদি ডিফাৰেণ্ট টাইম জোন থাকে তেতিয়া গোটেই কাউণ্ট্ৰিটো কোঅৰ্ডিনেট কৰিবৰ কাৰণে টান হয়. সেইটো কাৰণে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো আহে. ইট ইজ নেচেচাৰী টু এডপ্ট দ্য লোকেল টাইম ফৰ চাম চেণ্ট্ৰেল মেৰিডিয়ান অফ দি কাণ্ট্ৰি এজ দি ষ্টেণ্ডাৰ্ড টাইম ফৰ দ্য কাণ্ট্ৰি. So 82.5 degree east or 82 degree 30 minute east to our Indian standard meridian bully consider kora hol. The local time at this meridian is taken as the standard time for the whole country. It is known as Indian standard time. Etia ami latitudinal or longitudinal extent of India to south. From south to north, mainland of India extends between 8 degree 4 minutes north and 37 degrees 6 minutes north latitudes. From west to east, India extends between 68 degrees 7 minutes east and 97 degrees 25 minutes east longitudes. The local time changes by 4 minutes for every 1 degree of longitude. It is no local time to ase per longitude to 4 minutes ke change hoiba. Ami east or fale gole
আমাৰ 4+4 হেনেকৈ হৈ যাব আৰু ৱেষ্টৰ ফালে গ'লে আমাৰ মাইনাছ হৈ যাব The standard meridian of India passes through the following states. It has pasta states of India jot a standard meridian to pass kore. Number 1 to Uttar Pradesh, number 2 to Madhya Pradesh, number 3 Chhattisgarh, number 4 Orissa and number 5th Andhra Pradesh. Eto important hoy because question eneke ahibo pare name the 5 states through which the standard meridian of India passes. Titia a pasta to likhibole lagibo. Indian Standard Time IST is 5:30 hours ahead of Coordinated Universal Time. It is no UTC to ase. UTC to আমাৰ ইণ্ডিয়াটো লোকেটেড হয় ইষ্টাৰ্ণ সাইড অফ UTC হেতু কাৰণে আমাৰ এডিশন হৈ যায় সো আমাৰ UTC টো যদি 12টা বাজে তেতিয়াহলে আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো কি হ'ব 12 + 5:30 hours because 5:30 hours ahead হয় UTC Asian country using IST all year এটা আমাৰ আৰু এটা এছিয়ান কান্ট্ৰিজ আছে যোনটো আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো ইউজ কৰে দ্যাট ইজ শ্ৰীলংকা সো ইণ্ডিয়া আৰু শ্ৰীলংকাৰ IST টো ইউজ কৰা হয় Daylight Saving Time DST Daylight saving time is the practice of setting the clocks forward 1 hour from the standard time during the summer months and back again in the fall in order to make the better use of natural daylight. In the summer months, what key hoy? Days are longer, nights are shorter, or winter nights are longer, days are shorter. So summer month to make better use of natural daylight, clock to usually 1 ঘন্টা আগতে set কৰে. আৰু উইন্টাৰত আকৌ হেতু সেট বেক কৰি দিয়েগে Daylight saving time usually starts in March, April and ends in September, November when the countries return to standard time or winter time as it known as. So actually আকৌ summer time to the 1 ঘন্টা বঢ়াই দিয়ে winter time আকৌ হেতু normal standard time ওতে আনি দিয়েগে কিন্তু southern hemisphere এটা হেতু reverse হৈ যায় so southern hemisphere daylight saving time to মানে DST to September, November পৰা আৰম্ভ হয় আৰু DST টো খতম হয় March, April ত এটা daylight saving time or concept কিয় আৰম্ভ হৈছিলে Daylight saving time is used to save energy and make better use of daylight. It was first used in 1908 in Thunder Bay, Canada. So Thunder Bay, Canada first used হৈছিলে 1908. কিন্তু এটা কি হৈছিলে daylight saving time to globally recognize কৰা নাছিলে So Germany was the first country to enact DST in 1916. Why use DST at all? Daylight saving time to আমি কিয় use কৰো? কেটামান countries আছে যোনে DST to এটাও follow কৰে আৰু কেটামান countries আছে যোনে follow নকৰে. So less than 40% of the countries in the world use DST. আৰু DST follow কৰা countries কেটা হেকাৰণে use কৰে DST to make better use of natural daylight in the evenings. The difference in light is most noticeable in the areas at a certain distance from the Earth's equator. The Earth's equator to ase, the Earth's equator thaka okman certain distance of thaka etaman countries keta areas ketai areas ketai the difference of light to basically notice kore but notice koribole pare. Some studies shows that DST could lead to fewer road accidents and injuries by supplying more daylight during the hours more people use the roads. The DST is a positive study that ওলাইছিলে কি DST ইউজ কৰা কান্ট্ৰি কেটাই হিহৰলতে fewer road accidents হয় আৰু injuries কম হয় কাৰণ তাতে মানুহে বেছিভাগ সেই তিতিয়া সেই টাইমটো মানুহে ইউজ কৰিব ৰাস্তাত খুজ কাৰিব বা to make use of the road আৰু other studies claim that people's health might suffer due to DST changes So daylight saving time or যোনটো time difference like 1 ঘন্টা আগবৰা 1 ঘন্টা পিছুৱা হে changes to কাৰণে মানুহৰ health issue আৰম্ভ হৈছিলে health issue like increasing numbers of heart attacks etc. DST is also used to reduce the amount of energy needed for artificial lighting during the evening hours. However, many studies disagree about DST's energy savings and while some studies show a positive outcome others do not. এটা যদি আমি DST to follow কৰে এটা country dot তেতিয়া যদি আমাৰ artificial lighting মানে bulb tube light আমি যোনকেইটা এটা ইউজ কৰো so DST follow কৰিলে আমি তেতিয়া আমাৰ 1 ঘন্টা আমি কম ইউজ কৰিম artificial lighting so হেতু বহুত positive আৰু negative outcome ওলাইছিলে about the study more than 60% of the country were normal standard of time মানে 60% like less than 40% country DST use কৰে এতিয়া কিন্তু 60% কৈ বেছি মানুহে এটা নরমাল স্ট্যান্ডার্ড টাইম টু ইউজ কৰে DST ইউজ নকৰে এটো এক্সট্রা ইনফরমেশন ডেলাইট সেভিং টাইমার
তিনিটা পইণ্ট আছে ফাৰ্ষ্ট পইণ্ট হৈছে নিউজিলেণ্ডৰ সাইণ্টিষ্ট জৰ্জ ভাৰ্নন হাডছন হি ৱাজ দ্য ফাৰ্ষ্ট ওৱান যোনে প্ৰপ'জেল দিছিলে এই টাইম শ্বিফ্টটোৰ বিষয়ে টু দ্য উইলিংটন ফিলচফিকেল ছ'চাইটি ইন 1895 তাৰপিছত ব্ৰিটিছ বিল্ডাৰ উইলিয়াম উইলেটে 1905ত এটা চিমিলাৰ কনচেপ্ট ডেভেলপ কৰিছিলে কিন্তু হাডছনৰ লগত কৰা নাছিলে ইণ্ডিপেণ্ডেণ্টলি হি কৰিছিলে The first daylight saving bill was drafted in 1909. International dateline. International dateline to আজি আমাৰ last topic of discussion. So international dateline to establish হৈছিলে 1884. International dateline to mid Pacific Ocean এদি pass হয় যোনটো roughly follows a 180-degree longitude north-south line of the earth. It is located halfway around the world from the prime meridian. Prime meridian to 0 degree হয় longitude line in Greenwich, England. It is no international dateline to know. International dateline to has a line of demarcation that separates two consecutive calendar dates. Like for example, jita ami a international dateline or ami jodi east phale jao tita ami edin pau mane +1 gains a day. Or west phale gole ki hoy loses a day mane minus a day. A person moving east of prime meridian, the time would be 12 hours less than the time of 0 degree longitude. For another person moving westward, the time would be 12 hours more than prime meridian. A prime meridian to 0 degree hoy 12 hours like dhorila prime meridian 12 hours hoy. Ita ami east phale gole ki hoy 12 hours ka kom hoy aur west phale gole 12 hours ko beshi hoy. Mane 12 hours more than the prime meridian. For example, a person moving eastward on Tuesday will count the day as Wednesday once the international date line is crossed. Similarly, another person starting his journey on the same day but moving westward will count the day as Monday after crossing the line. So, similarly, east or phale gole gains a day, west or phale gole loses a day. Why is the international date line not straight? It is international date line to kyo straight nahoy. Since its inception, the ideal has undergone several major deviations and it now swerves, zigzags and jogs in a seemingly arbitrary pattern around prominent land masses and certain Pacific islands. Ita for example, A2 the island hoy. Our international deadline jodi A2 island মাজেদি pass hoy. Tita ki hoy? Duta time zone hoy jay no. To A2 duta time zone to avoid koribole karone A2 land mass to এটা চাৰিওফালে ৰাইট হেণ্ড সাইডৰ এটো গৈ পিনা আকৌ মাজৰ আহি যাবগে সো হেতু কাৰণে ইন্টাৰনেশনাল ডেডলাইন টু সিধা নহয় লাইক নট স্ট্ৰেইট এটা আমি সাম ইউনিভাৰ্সাল কোঅৰ্ডিনেটেড টাইম টুডে a method known as universal coordinated time abbreviated as UTC has become the timekeeping standard এটা যোনটো ইউনিভাৰ্সাল কোঅৰ্ডিনেটেড টাইম টু আছে হেতু GMT যোনটো 0 degree latitude আছে হেতু সেম ইউজ কৰে বাট এটা সফিস্টিকেটেড ভাৰ্জন হৈ গৈছে GMT because a universal coordinated time to it relies on atomic clocks mane egera atomic clocks this device was invented in 1950s and are incredibly accurate and are based solely on earth's rotation so it more reliable as GMT ko itu mane universal mane UTC is more reliable than GMT. The clocks take into account slight variation in the earth rotation rate that can cause timekeeping to vary. So, ita a juntu atomic clock ase egda clock ata jodi earth jodi slight variation hoy rotation to so hetu hi hote use kori pina he vary to dekhai dibo mane time jodi time to change hoise by chance. APC prelimot aha etu topic ote previous year question ketaman saw. Number 1, how are latitude and longitude lines drawn on the globe of the earth? It's 2009 ahisile. Option A, latitude lines are parallel and longitude lines meet at the equator. Option B, longitude lines are parallel and latitude lines meet at the equator. Option C, latitude lines are parallel and longitude lines meet at the poles. Or option D, longitude lines are parallel and latitude lines meet at the poles. Edu question or answer to ki hobo edu question or answer to hoise latitude lines are parallel and longitude lines meet at the poles. Then question number 2, Indian Standard Time is calculated on the basis of which of the following? It's 2016 question hoy.
Option A 23.5 degree east of longitude, option B 80.5 degree east of longitude, option C 66.5 degree east of longitude, or option D 82.5 degree east of longitude. So এটা আমি আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো কি হয়? So আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো অপশ্যন ডি 82.5 ডিগ্ৰী ইষ্ট অফ লংগিটিউড. So on the basis ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এইটো কেলকুলেট কৰা হয়. So আমি আজি আমাৰ সেশনটো ইয়াতে খতম কৰিছোঁ. Thank you.